লাষ্ট দুটা ক্লাছত আমি simply python program লিখিছিলো হয়নে REPL module install কৰিছিলো যাতে আমি user defined inputs বিলাক দিব পাৰো outputs বিলাকো চাব পাৰো আৰু দুটা program লিখিছিলো একেবাৰে simple program এটা হল arithmetic operation perform কৰিবলে আৰু next is number swap কৰিবলে হয়নে Yes, ma'am. yes ma'am so program কিটাত মই বিশেষ একো তোমালোকক বুজোৱা নাছিলো just আমি python program actually দেখিবলে কেনেকুৱা হেতুৰ এটা view লৈছিলো actually কেনেকুৱা হয় okay তো আজিৰ পৰা আমাৰ course মানে একদম start আৰু পুৰা topic wise start হ'ব okay so at first কৈ দিও যে swapping of numbers program today আমি চাইছো ঠিক আছে ইয়াত এই x আৰু y এই দুটা কি হয় x আৰু y দুটা কি হয় Two numbers. variables numbers Oh, variables. variables so x আৰু y হল দুটা variable এতিয়া বেলেগ languageত আমি variable define কৰিবৰ কাৰণে what we need to do is মই ইয়াতে লিখি দেখুৱাইছো চাবা at first we need to specify the data type right then we need to specify the name of the variable হয়নে হয় নহয় then if we want to assign some value to it after that only giving assignment operator then we assign value right enuka asile for example int okay variable name tuma dekhwa aso variable name of x assignment operator value dilu 11 enuka ko likhisilu hoyne kintu python not okay when you are supposed to create one variable you don't need to assign the data type at first okay you just write the name of the variable then assign a value tumar variable declaration hoi gol khatam okay simple enough bujisa gute ki jane Yes, ma'am. yes etia ami at first ami variable kenwa ko create kore hetu bujilu etia ami samje data type kenwa ko assign koribo pari to yat swa jetia ami arithmetic operation perform koribo karne variable assign korisilu num1 num2 আমি ইয়াত num1 আৰু num2 ডেটা টাইপ ডিক্লেয়াৰ কৰা নাছিলো ৰাইট বাট যেতিয়া আমি এডিশন কৰিবলগিয়া হল কিবা এটা আমি এক্সপ্ৰেশন অৰ ইভালুৱেশন কিবা এটা কৰিবলগিয়া হল তেতিয়া আমি কি কৰিছো যেটো আমি এক্সপ্ৰেশন লিখিছো ঠিক আছে ইভালুৱেশনৰ কাৰণে এই গুটেটো এটা হল ইভালুৱেশন ৰাইট ইভালুৱেট num1 num2 কি হ'ব তো এইটো এক্সপ্ৰেশন আমি কি কৰিছো variable or data type declare kori disu je eitu variable float type hobo next to float type hobo so this is how we declare data type with variable thik ase budhisa Yes, ma'am. Ma'am, float or jaga jodi int boli mention kori int teta mention koribo para ekku error nahe data type is of your choice na হেতু int বুলি স্পেসিফাই কৰিব পাৰা এতিয়া আমি ডেটা টাইপছৰ বিষয়ে জানিম তেতিয়া আমি ডেটা টাইপ টপিকটো ইনক্লুড কৰিম তেতিয়া ঠিক আছে এতিয়াৰ কাৰণে ইখিনি এনাফ নেক্সট ইজ ইয়াত চোৱা এতিয়া আমি প্ৰগ্ৰামত অকল ভেৰিয়েবল ইনপুট কৰিলে নহব তাৰ ডেটা টাইপ লিখিলে নহব আমি প্ৰগ্ৰামটোৰ কিবা এটা আউটপুটও বিচাৰিম ন এটা প্ৰগ্ৰাম লিখা পিছত তো হেতু কাৰণে আমি কি কৰো প্ৰিন্ট স্টেটমেন্ট লিখো যেনেকৈ বেলেগ প্ৰগ্ৰামত cout লিখিছিলা বা প্ৰিন্ট f লিখিছিলা তো তেনেকৈ ইয়াত পাইথনত আমি প্ৰিন্ট লিখো প্ৰিন্ট অকল প্ৰিন্ট ওকে তো প্ৰিন্ট তাৰ পিছত তোমাৰ যি লাগে হেতু আমি লিখিলো নাও ইউ সি ওয়ান থিং ইয়াত এটা নতুন বস্তু আহিলে হেতু হল প্লেস হোল্ডাৰ এইটো তোমালোকে বেলেগ প্ৰগ্ৰামিংত নাই পোৱা পাইছিলা নেকি কোনোবাই প্লেস হোল্ডাৰ নাই পোৱা প্লেস হোল্ডাৰ এনেকুৱাকৈ কোনেও পোৱা নাই বাট যেতিয়া তোমালোকে এৰে পঢ়িছিলা এৰেত আছিলে ৰাইট এৰেত কি থাকে এৰে ইনডেক্স থাকে থাকে নাই থাকে ma'am থাকে তো এৰে ইনডেক্স ইজ জাস্ট লাইক
a placeholder ঠিক আছে তো ইয়াত sum of এইটো যে দিছে placeholder আমি সদায় curly braces ৰ ভিতৰত লিখো আৰু placeholder নাম্বাৰ সদায় 0 পৰা ষ্টাৰ্ট হয় যেনেকৈ array index 0 পৰা ষ্টাৰ্ট হয় ঠিক আছে তো এতিয়া কি কোৱা আছে the sum of placeholder 0 and 1 is 2 এই লাইনটো ওপৰৰ ধৰা এই সামৰ কাৰণে যে লাইন চাব লগিয়া হয় উলুটাকৈ লোৱা হৈছে placeholder 0 মানে নাম 1 placeholder 1 মানে নাম 2 আৰু placeholder 2 মানে আমি যেটো অপাৰেশন লিখিছো ইয়াত চোৱা ইয়াৰ লগত মিলাই চোৱা placeholder 0 নাম 1 1 নাম 2 আৰু 2 হল এটো sum ওকে এন্ড আমি কি কৰিছো যেতিয়া এই arithmetic operation কিটাৰ আমাক ৰিজাল্টৰ দৰকাৰ হল আমি ইয়াত ফৰমেট মেথড ক'ব পাৰা ফাংচন ক'ব পাৰা ফৰমেটৰ ইউজ কৰিছো ওকে is it okay Yes, ma'am. গুটে কিজনে বুজিছা বুজিছা নাই মাসুদ বুজিছা নাই আৰু এবাৰ ক'ব নেকি এইটো লাইনটো কোনটো প্ৰিন্ট লাইনটো প্ৰিন্ট লাইনটো ওকে এইটো প্ৰিন্ট লাইনত আমি প্লেস হোল্ডাৰস ইউজ কৰিছো ঠিক আছে প্লেস হোল্ডাৰ বিলাক according to this ফৰমেটত আমি যেনেকৈ লিখিছো সেই হিচাপত দিয়া হৈছে ঠিক আছে তো প্লেস হোল্ডাৰ 0 এ নাম 1 ক লব প্লেস হোল্ডাৰ 1 এ নাম 2 ক লব আৰু প্লেস হোল্ডাৰ 2 ইয়ে sum sub product division যাকে লৈছো আমি সেই অপাৰেশনটোক লব ঠিক আছে প্লাস ভ্যালুজ খিনি এই তোমাৰ এক্সপ্ৰেশন কেটাৰ পৰা ৰিট্ৰিভ কৰিবলে ঠিক আছে আমি ফৰমেট মেথডটো ইউজ কৰিছো ওকে Yes, কি ma'am. বুজিছা একেবাৰে সিম্পল আছে मैम फॉर्मेट तो क्यों यूज কৰিছে ফৰমেট মেথডটো কলো যে আমি এই ভ্যালু খিনি ডিসপ্লে কৰিবলে ফৰমেট মেথড ইউজ কৰা হয় ओके ओके ঠিক আছে ওকে নাও এতিয়া এটা কথা আহিল যে পাইথন প্ৰগ্ৰাম আমি একচুয়ালি লিখিম কেনেকৈ তোমালোকে চাবা এটা বস্তু মই এইটো প্ৰগ্ৰামৰ এইবিলাক সব শুদ্ধ ঠিক আছে ইয়াত কোনো ভুল নাই এই প্ৰগ্ৰামটো মই এইমাত্ৰ বিল্ড কৰি দিলে ইয়াত ভুল এইটো হৈছে যে এৰে ইনডেক্স এইটো মই মাজত লাইন লিখিছো এইটো কমেন্ট লাইন বনাই দিছো ওকে এগেইন বিল্ড কৰিছো চোৱা actually yet build no koro just wait let me close this RPL okay ami sublime RPL yet run korim okay okay hol to eta bostu swa program to ami likhisu programmer sob শুদ্ধ আমি এমাত্ৰ আউটপুট দেখা পালো but যদি আমি এই প্ৰিন্ট লাইনটো এনেকুৱাকৈ লিখো ঠিক আছে it will throw some error due to indentation okay pythonত indentation বহুত বেছি ম্যাটাৰ কৰে তো তোমালোকে যেতিয়াই program লিখিবা ফ্ৰন্টত এনেকুৱাকৈ স্পেসেস নিৰিবা okay Okay, ma'am. is it clear to everyone Yes, ma'am. okay Yes, ma'am. কেতিয়াবা ইনডেন্টেশন এরর আহিলে কম পাবা যে তুমি আইদার ফ্রন্টত স্পেস এৰিছা অর তোমাৰ সেই লাইনটো প্লেস কৰোতে ভুল হৈছে তো হেতুত বহুত গুৰুত্ব দিবা ঠিক আছে Yes, ma'am. Okay. ওকে ঠিক আছে সো হেতু আছিলে পাইথন প্ৰগ্ৰাম লিখোতে আমি লবলগীয়া এটা সাৱধানতা কি বস্তুত ভুল হ'ব পাৰে প্ৰগ্ৰাম লিখিলে ওকে so creating variable হৈ গল variable ত আমি number assign কৰিলো হেতু হৈ গল first programত then string assign কৰিলো হেতু হৈ গল এতিয়া আহিব এটা একেবাৰে সৰু টপিক ওকে হেতু হল হেতু টপিকৰ আমি অকনমান এতিয়া পঢ়িম আৰু ইন ডিটেইলস পিছত পঢ়িম এ হল কাস্টিং টাইপ কাস্টিং জানা গুটে কি জানে
নাজানো মেম নাজানা ওকে আৰু এজনে নাজানে ক'লে বাকী কিজনে গুগল কৰিব নালাগে নাজানা যদি মোক সোধা নাজানো ওকে টাইপ কাষ্টিং একেবাৰে সিম্পল বস্তু যিটো তোমালোকে জানা বাট নামটো কোৱা কাৰণে ধৰিব পৰা নাই এইটো হ'ল কনভাৰ্টিং ওৱান ডেটা টাইপ টু এনাদাৰ দ্যাটছ হোৱাট টাইপ কাষ্টিং ইজ ওকে এইটো জানা গোটেই কেজনে ইন্টিজাৰ পৰা ফ্লোট লৈকে নিব লাগে ফ্লোটৰ পৰা ইন্টিজাৰ লৈকে নিব লাগে বা ইন্টিজাৰ পৰা ষ্ট্ৰিং লৈকে কনভাৰ্ট কৰিব পাৰা এইবিলাক বস্তু those things are known as casting ঠিক আছে সো আমি এতিয়া at first মই তোমালোকক কওঁ যে এটা string data type আমি কেনেকুৱাকৈ গম পাওঁ এটোতো ইউনিভাৰ্সালি সেম ৰুলে হয় কাৰোবাৰ মনত আছে নেকি যে string data type কেনেকুৱা হয় দেখিবলে anyone ট্রাই কৰা আনসার দিবলে ভুল হ'ব পাৰে একো নাই ডাবল কোটেশনের ভিতরে ডাবল কোটেশন যিকোনো কোটেশন string data types are written inside quotation এটো মই এটা লিখি দিছো তোমালোকে নোট কৰি লবা হা মই মাজে মাজে কিছুমান মানে কথা কৈ যাম তো যদি কপি আছে কপিত লিখি লব পাৰা নহলে এনেকৈ টাইপ কৰি লবা strings are written inside quotes okay quotes can be double or single যিকোনো কোটছৰ ভিতৰত যদি কিবা ভেৰিয়েবল ধৰা নাম্বাৰ এটাও যদি দেখা পোৱা দেন অকনো মানে বেলেগ চিন্তা নকৰাকে কৈ দিবা যে সেইটো string data type হয় লাগিলে ধৰ লিখা আছে x কোটছৰ ভিতৰত 2 এইটোক ইন্টিজাৰ ডেটা টাইপ বুলি ভুলতেও নকবা ইটস আ string কোটছ দেখিছা মানে string ঠিক আছে ইয়েস ম্যাম yes এটো যিকোনো ল্যাঙ্গুৱেজৰ কাৰণে মনত ৰাখি লবা দে কোট ভেৰিয়েবলৰ লগত কোটছৰ ভিতৰত লিখা কিবা বস্তু পাইছা মানে হেতু string সো হেতু এনেকুৱাও হ'ব পাৰে আচ্ছা সৰি সিঙ্গল কোটছৰ ভিতৰতো হ'ব পাৰে বা মই এতিয়া লিখিলো x ঠিক আছে টু এটো এটা string বাট ইয়াত আৰু এটা পইণ্ট আহে ভেৰিয়েবলৰ এই যে স্মল x আৰু ক্যাপিটাল x এই দুটা কিন্তু ডিফারেন্ট ভেৰিয়েবল হয় মই ভ্যালুটো চেঞ্জ কৰি দিছো 4 দিছো ঠিক আছে তুমি চাবা মই দেখুৱাইছো প্ৰিন্ট x দিলো হা বিল্ড কৰিছো আমি তলৰ উইন্ডোখনত চাম 1 মিনিট ৰবা আচ্ছা আচ্ছা ও সরি মই সেভ কৰা নাই that's why it's showing some error casting right okay এইটো বিল্ড কৰিছো চাবা 2 okay same ইয়াত মই ক্যাপিটাল x লিখো ওভাৰৰাইট নহয় x মানে এইটোৱে এইটোৰ ভ্যালু ওভাৰৰাইট নকৰে এই দুটা ডিফারেন্ট বস্তু হয় ঠিক আছে বুজিছা এইটো ইয়েস ম্যাম ইয়েস yes ma'am এইটো মাতে আৰু এটা মানে তোমালোকক ফান্ডা কলো ঠিক আছে ইয়াৰে পাইথনৰ এইটো পিছত জানিবলগীয়া আছিলে বাট মোৰ মনত আহি গল মই সেইকাৰণে জনালো নেক্সট ইজ এতিয়া আমি কাস্টিং লেকে যাম ওকে সো ইয়াত মই এইখিনি গুটে নাইকিয়া কৰি দিছো এতিয়া আমি চাম let's take one variable x small x লৈছো giving one data type string to আমি str বুলি লিখো পাইথনত okay string 4 লিখিলো 444 okay next is taking another variable then এটো লিখিলো integer 33 again taking another variable g
ইয়াত লিখিলো float ওকে তো ইয়াত floatত লিখিছো 55 বিল্ড কৰিম ডান বিল্ড কৰা একচুয়ালি দৰকাৰ নাছিলে প্ৰিন্ট কিনি লিখিবলৈ আছিলে মই জাস্ট বিল্ড কৰি চালো যে x yeah print then y print g now you build it so according to this data types we will get to see the result but eta kotha monot rakhiba yat string buli disu karone 44 to quotation marker bhitorot nahe understood ami Ma'am, just can you explain it again? মই কৈছো যে string বুলি দিছো 44 but output to কিন্তু আমি quotation দেখা নাপাও Okay, ma'am. দেখা পোৱাৰ দৰকাৰ নাই because আমি data type to already string বুলি কৈ দিছো এই string বুলি accept কৰি লব Oh, ma'am, বুজিছো। ঠিক আছে but float is visible purely visible because পিছত decimal point and আমি 0 দেখা পাইছো আৰু integer তো কোনো changes নাহে এতিয়া এটা বস্তু হ'ব পাৰে যে এতিয়া যদি লিখিছো 33.33 ঠিক আছে now I'm building it you can see it will only take the first part the part Integer. before the decimal point okay Okay, ma'am. okay বুজিছা গুটে কিজনে Yes, ma'am. Yes, ma'am. okay ঠিক আছে so এতিয়া আমি কি কৰিম আমি এটা নতুন program লিখিম যত আমি data এটা দি দিম variableত তাৰ পিছত আমি হেতুত এক মিনিট ৰবা হা